নমস্কাৰ মই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ চ্যালেঞ্জ টিএমসি নেত্ৰী সুস্মিতা দেৱৰ। সুস্মিতাই এই সন্দৰ্ভত কয় যে যদি সাহস আছে তেন্তে যোৰহাট, ডিব্ৰুগড় বা তিনিচুকীয়াৰ পৰা নিৰ্বাচন খেলি জিকি দেখাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাংলা ভাষীয়ে জালুকবাৰীত আপোনাক ভোট দি এমএলএ বনাইছে, ক্ষমতা থাকিলে উজনি অসমত যুঁজি দেখাওক, তেতিয়াহে বুজিম আপুনি অসমীয়াৰ নেতা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি এই মন্তব্য টিএমসি নেত্ৰী সুস্মিতা দেৱৰ। পৰৱৰ্তী খবৰ, পুনৰ সংঘটিত হৈছে বিশ্ব কঁপাই যোৱা ভয়ংকৰ জাহাজ দুৰ্ঘটনা আৰু এই ভয়ংকৰ জাহাজ দুৰ্ঘটনাত মৃত্যু হৈছে 34 গৰাকী লোকৰ। পুনৰ সংঘটিত হৈছে ভয়ংকৰ জাহাজ দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাৰ লগে লগে জাহাজত থকা যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থা। এই ভয়ংকৰ জাহাজ দুৰ্ঘটনাত কমেও 34 জন লোকৰ মৃত্যু হৈছে। প্ৰচণ্ড ধুমুহাৰ বাবে বুৰ গ'ল পৰ্যটকৰ জাহাজ। দুৰ্ঘটনাগ্ৰস্ত জাহাজখনত আছিল অৰ্ধ শতাধিক যাত্ৰী আৰু পানীত পৰা আন যাত্ৰীসকলক তৎপৰতাৰে উদ্ধাৰ কৰা হয়। ভিয়েটনামত সংঘটিত হৈছে এই ভয়ংকৰ জাহাজ দুৰ্ঘটনা আৰু আটাইকেইগৰাকী যাত্ৰীক উদ্ধাৰ কৰি বৰ্তমান হাস্পতালত ভৰ্তি কৰোৱা হৈছে, যি ঘটনাই কঁপাই গৈছে সমগ্ৰ বিশ্ব। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। এইবাৰ উৰিয়াম ঘাটত 3000 বিঘা ভূমিত বুলডোজাৰ চলাবলৈ সাজু হৈছে প্ৰশাসন। উচ্ছেদৰ বিৰুদ্ধে এইবাৰ গৰ্জন স্থানীয় ৰাইজৰ। স্থানীয় ৰাইজৰ মন্তব্য যে অসমতে জন্ম হৈ শিক্ষিত হৈ আমি বাংলাদেশী নেকি? যদি অসমত সঁচাই বাংলাদেশী আছে তেন্তে সিহঁতক খেদিবলৈ আমিও সহযোগ কৰিম। এই মন্তব্য স্থানীয় ৰাইজৰ। সৰুপথাৰৰ উৰিয়াম ঘাটত উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। উৰিয়াম ঘাটৰ 3000 বিঘা ভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ। নগাঁও, ধিং, ৰূপহী, মৈৰাবাৰীৰ পৰা অহা লোকে দখল কৰিছে বনভূমি। উৰিয়াম ঘাটৰ বিদ্যাপুৰ, খেৰবাৰী, মধুপুৰ, পিঠাঘাটত চলিব উচ্ছেদ অভিযান। লগতে সোণাৰীবিল, দলনি পথাৰ আদি গাঁৱত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। উজনি অসমৰ উচ্ছেদৰ বিৰুদ্ধে গৰ্জন স্থানীয় ৰাইজৰ। তেওঁলোকৰ মন্তব্য যে অসমতে জন্ম হৈ শিক্ষিত হৈও আমি বাংলাদেশী নেকি? মোৰ দেউতাৰ জন্ম ইয়াত, মোৰ জন্ম ইয়াত, এইখন মোৰ গাঁও। যদি বাংলাদেশী আছে তেন্তে সিহঁতক খেদিবলৈ আমিও সহযোগ কৰিম। এই মন্তব্য স্থানীয় ৰাইজৰ। গোলাঘাটৰ উৰিয়াম ঘাটক লৈ মুখ্যমন্ত্ৰীয়ে ভুল তথ্য দিয়াৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। আৰু তেওঁলোকে লগতে কয় যে বিদ্যাপুৰৰ গাঁৱত কাৰো লগত 400 বা 500 বিঘা মাটি নাই। বিদ্যাপুৰত কোনো সন্দেহজনক নাগৰিক নাই। উচ্ছেদৰ জাননী জাৰি কৰাৰ পিছতে এই মন্তব্য কৰিছে স্থানীয় লোকসকলে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমৰ মিয়া জনগোষ্ঠীয়ে অখিল গগৈক চেলুট দিব লাগে। উচ্ছেদিতৰ কাষত থিয় দিছে অখিল গগৈয়ে। অখিল গগৈৰ প্ৰশংসাত এইবাৰ পঞ্চমুখ বাগবৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদ আৰু অতি শীঘ্ৰে অখিল গগৈৰ ৰাইজৰ দলত যোগদান কৰিব শ্বেৰমান আলী আহমেদে। অসমৰ মিয়া জনগোষ্ঠীয়ে অখিল গগৈক চেলুট দিব লাগে। সন্দেহযুক্ত নাগৰিক উচ্ছেদিতৰ কাষত থিয় দিছে অখিল গগৈয়ে। অখিল গগৈৰ প্ৰশংসাত এইবাৰ পঞ্চমুখ বাগবৰৰ বিধায়ক শ্বেৰমান আলী। শ্বেৰমান আলীয়ে কয়, অসমত কংগ্ৰেছ নেতৃত্বৰ এতিয়া সেৱাৰ মনোভাৱ নাই। কংগ্ৰেছ নেতৃত্বৰ মনোভাৱ হ'ল কেৱল গাদী দখল কৰা। কংগ্ৰেছ দলে অখিল গগৈৰ সৈতে মিত্ৰতা কৰিবলৈ খেৰ-গেৰ কৰি আছে। অখিল গগৈৰ সৈনিক হিচাপে কাম কৰি যাব শ্বেৰমান আলীয়ে। সংখ্যালঘু অঞ্চলত ভেটি উচন হোৱাৰ ভয়ত কংগ্ৰেছে অখিল গগৈৰ লগত মিত্ৰতা কৰিবলৈ খেৰ-গেৰ কৰি আছে। এই মন্তব্য বিধায়ক শ্বেৰমান আলীৰ। পৰৱৰ্তী খবৰ, কাইলৈৰ পৰা আৰম্ভ হ'ব সংসদৰ বৰ্ষাকালীন অধিৱেশন। 21 জুলাইৰ পৰা আৰম্ভ হ'ব এই অধিৱেশন আৰু 21 আগষ্টলৈকে এই অধিৱেশন চলিব।
এই বৰ্ষাকালীন অধিৱেশনত বিৰোধীক প্ৰত্যুত্তৰ দিবলৈ সাজু বিজেপি চৰকাৰ। অহা 21 জুলাই অৰ্থাৎ কাইলৈৰ পৰা আৰম্ভ হ'ব সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰু 21 আগষ্টলৈকে চলিব লগা এই অধিৱেশনত এইবাৰ বিশেষভাৱে গুৰুত্বপূৰ্ণ, কিয়নো অপাৰেশ্যন সিন্দুৰ ৱাকফ বিল, পেহেলগাম আক্ৰমণৰ দৰে উল্লেখযোগ্য ঘটনাৰ পিছত এয়া হৈছে সংসদৰ প্ৰথমখন অধিৱেশন। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে এই অধিৱেশনতে আয়কৰ বিধেয়ক 2025 গৃহীত হোৱাৰ সম্ভাৱনা আছে। খবৰ অনুসৰি এইবাৰ অধিৱেশনত মুঠ 8খন বিধেয়ক উত্থাপন কৰা হ'ব। তাৰোপৰি মণিপুৰত জাৰি হৈ থকা ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ বৃদ্ধিৰ প্ৰস্তাৱো অধিৱেশনত দাখিল কৰিব পাৰে। সংসদৰ এই বৰ্ষাকালীন অধিৱেশন 21 আগষ্টলৈকে মুঠ 21 দিন ধৰি সংসদৰ অধিৱেশন অনুষ্ঠিত হ'ব। ইয়াৰ মাজতে 12 আগষ্টৰ পৰা 18 আগষ্টলৈকে সংসদৰ কাৰ্যসূচী বিৰত থাকিব। এই অধিৱেশনত বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ নিবিড় সংশোধনৰ বাবে নিৰ্বাচন আয়োগে দিয়া নিৰ্দেশ আৰু ইয়াৰ কাৰ্যকৰীকৰণক লৈ সংসদত বিতৰ্ক হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এই বিষয়টোক লৈ ইতিমধ্যে কংগ্ৰেছ আৰু আৰজেডিয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে। আনকি এই বিষয়টো উচ্চতম ন্যায়ালয়ৰ মজিয়াতো উঠিছেগৈ। উচ্চতম ন্যায়ালয়ে যদিও নিৰ্বাচন আয়োগৰ ভোটাৰ তালিকাৰ নিবিড় সংশোধন স্থগিত ৰখা নাই, তথাপিও এই ক্ষেত্ৰত কিছু নীতি নিৰ্দেশনা জাৰি কৰিছে। পৰৱৰ্তী খবৰ, অসমৰ খিলঞ্জীয়া লোক শেষ যুদ্ধলৈ সাজু হওক। অসমৰ সকলো খিলঞ্জীয়া লোক শেষ যুদ্ধলৈ সাজু হওক। বাংলাদেশীৰ বিৰুদ্ধে এইখনেই হ'ব শেষ যুদ্ধ। এই আহ্বান বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। অসমৰ খিলঞ্জীয়া লোক শেষ যুদ্ধলৈ সাজু হওক। যুদ্ধ কৰিব লাগিব, নহ'লে জাতি নাবাচিব। সকলো শেষ যুদ্ধলৈ সাজু থাকক। ৰাজনীতি বাদ দি প্ৰথমে জাতি ৰক্ষা কৰক। অসমত ইতিমধ্যে বাংলাদেশীয়ে যুদ্ধ ঘোষণা কৰিলে। বাংলাদেশীয়ে আৰম্ভ কৰা যুদ্ধৰ উত্তৰ দিয়াৰ সময় আহি পৰিছে। অসম পুলিচৰ গাত হাত দি যুদ্ধ ঘোষণা কৰা বাংলাদেশীক এৰি দিয়া নহয়। অসমৰ সকলো খিলঞ্জীয়া লোকক একত্ৰিত হ'বলৈ আহ্বান বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। বাংলাদেশীক খেদাৰ বাবে পুলিচলৈ ৰৈ নাথাকে শৃংখল চলিহাই। এই মন্তব্য কৰিছে শৃংখল চলিহাই। পৰৱৰ্তী খবৰ, অসম তথা উত্তৰ পূবলৈ অশনি সংকেত। উত্তৰ পূবৰ জনজীৱনলৈ চৰম ভাবুকিৰ সৃষ্টি কৰি চীনে তিব্বতত আৰম্ভ কৰিলে বিশ্বৰ সবাতোকৈ ডাঙৰ নদীবান্ধৰ কাম। চীনৰ প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে আৰম্ভ কৰিলে এই নদীবান্ধৰ কাম। উত্তৰ পূবৰ জনজীৱনলৈ চৰম ভাবুকিৰ সৃষ্টি কৰি চীনে তিব্বতত আৰম্ভ কৰিলে বিশ্বৰ সবাতোকৈ ডাঙৰ নদীবান্ধৰ কাম। চীনৰ প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে আৰম্ভ কৰিলে এই নদীবান্ধৰ কাম। উল্লেখ কৰা প্ৰয়োজন যে এই বান্ধটোক লৈ দীৰ্ঘদিন ভাৰতে আপত্তি দৰ্শাই আহিছিল যদিও অৱশেষত ৰঙা চীনে আৰম্ভ কৰিলে এই নদী বান্ধৰ প্ৰাৰম্ভিক কাম কাজ। চীন ভাৰতৰ সীমান্তত দক্ষিণ পূব তিব্বত তথা অৰুণাচলৰ নিচেই কাষতে আৰম্ভ কৰা হৈছে এই নদী বান্ধটোৰ কাম কাজ। অসমলৈ বৈ অহা ব্ৰহ্মপুত্ৰ নদীক ভেটি নিৰ্মাণ কৰা এই নদী বান্ধটোৱে অৰুণাচল অসমকে ধৰি কেইবাখনো ৰাজ্যৰ জৈৱ বৈচিত্ৰ্যত ব্যাপক প্ৰভাৱ পেলাব। উল্লেখ কৰা প্ৰয়োজন যে 2024 ডিচেম্বৰত এই নদী বান্ধটো নিৰ্মাণৰ বাবে অনুমতি প্ৰদান কৰিছিল চীন চৰকাৰে আৰু এই খবৰ বিয়পি পৰাৰ পিছতে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে এই বান্ধটোৰ তীব্ৰ বিৰোধিতা কৰি এই বান্ধটোক ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত জলবোমা নিৰ্মাণ কৰিছে বুলি অসন্তুষ্টি প্ৰকাশ কৰিছিল। চীনে প্ৰায় $167 বিলিয়ন ব্যয় সাপেক্ষে এই নদী বান্ধটো নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। প্ৰায় 30 কোটি লোকৰ বিদ্যুতৰ প্ৰয়োজন এই নদী বান্ধটোৱে পূৰণ কৰিব বুলি চীনে সদৰি কৰিছে। ভাৰতৰ উপৰিও এই বান্ধে বাংলাদেশতো ব্যাপক প্ৰভাৱ পেলাব। পৰৱৰ্তী খবৰ, পাপ হ'ব বুলি মানুহে চৰাইৰ বাহ নাভাঙে আৰু এইখন চৰকাৰে সংখ্যালঘুৰ ওপৰত পাতিছে উচ্ছেদৰ উৎসৱ। প্ৰথমে সংস্থাপন দিয়ক, তাৰ পিছতে উচ্ছেদ কৰক আৰু যিসকলক উচ্ছেদ কৰা হ'ল তেওঁলোকক উচিত ক্ষতিপূৰণ দি পুনৰ সংস্থাপন দিয়ক। এই দাবী উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ। মানুহে চৰাইৰ বাহ নাভাঙে পাপ হ'ব বুলি আৰু এইখন চৰকাৰে সংখ্যালঘুৰ ওপৰত পাতিছে উচ্ছেদৰ উৎসৱ। কেৱল সংখ্যালঘুৱে নহয়, বড়ো সম্প্ৰদায়কো উচ্ছেদৰ জাননী দিছে এইখন চৰকাৰে। চাৰিদুৱাৰত 40টাকৈ বড়ো সম্প্ৰদায়ক উচ্ছেদৰ জাননী দিয়া কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে সংগঠনটোৱে। এইখন চৰকাৰে মুছলমানক টাৰ্গেট কৰা বুলি আমি ভবা ধাৰণা ভুল আছিল।
ভূমিপুত্ৰ বড়ো ভাইসকলকো উচ্ছেদ কৰাৰ চেষ্টা কৰিছে এই চৰকাৰে। উচ্ছেদিত প্ৰতিগৰাকী লোকক পুনৰ সংস্থাপন দিব লাগিব। প্ৰথমে সংস্থাপন দিয়ক, তাৰ পিছতে উচ্ছেদ কৰক। এই হুংকাৰ নেমচুৰ সভাপতি বদৰুল ইছলামৰ। পৰৱৰ্তী খবৰ, উৰিয়ামঘাটত উচ্ছেদৰ পূৰ্বে সমজিলাৰ আয়ুক্তক বদলি। সৰুপথাৰ সমজিলা আয়ুক্ত সৈয়দ ৱাজবীৰ চুবানীক বদলি কৰা হৈছে আৰু চুবানীৰ ঠাইত মানৱজ্যোতি নাথক নতুন আয়ুক্ত হিচাপে দিয়া হৈছে নিযুক্তি।